14 জানুৱাৰী মাঘ বিহুৰ দিনা 2:32 ঘৰৰ মালিকে ফোন কৰি ক'লে আপোনাৰ ছোৱালীজনী অসুখ, এনেকৈ হস্পিটেললৈ নিলোঁ বুলি ক'লে। তেতিয়া আমি ক'লোঁ কি হৈছে, তাইৰ লগত কথা পাতোঁ। তেওঁক বাৰে বাৰে কথা ক'লোঁ। মই নি তেনেকৈ কওঁতে মই পাতিবও পৰা নাই। দেউতাকক দিলোঁ, সুধিবলৈ ক'লোঁ। দেউতাকক ক'লে তাক ফোন দিম, অলৰেডি ছোৱালীজনী এক্সপায়াৰ্ড বুলি ক'লে। তাৰপিছত কোৱাত কেনেকৈ কি কথাখিনি সুধিলোঁ আৰু কি হৈছে যে তাই শুই উঠা নাছিলে বা এনেই আনকালে যিমান সময়ত শুই উঠে তেওঁ বাহিৰত দেখা নাই। গ'ল, তাই ৰুমৰ দৰজাখন খোলা আছে আৰু বিচনাত তাই শুই আছে আৰু খুব ঠাণ্ডা হৈ আছে বুলি কৈছে। তেনেকুৱা অৱস্থাত দেখি হস্পিটেল লৈ গ'ল। ডক্টৰে তাত চালে, ক'লে মানে ঢুকাইছে বুলি ডিক্লেৰেশ্যন দিলে বুলি ক'লে। তাৰপাছত আমি আৰু যোৱাৰ প্ৰস্তুতি কৰিলোঁ। পিছদিনাখন, সেইদিনা ফ্লাইট নায়েই। 2:32 হেৰি কৰাৰ পাছত ক'তো ফ্লাইট নাই থকা। তাৰপৰা যোগাযোগ কৰি পিছদিনা 2:30 বজাত ফ্লাইট পাইছোঁ যোৰহাটৰ পৰা। আৰু আমি এনেকৈ গৈ মেলি গোৱা পাইছোঁগৈ ৰাতি 12:30। পিছদিনাখন আমি 9:30 মেডিকেললৈ গ'লোঁ, য'ত ছোৱালীজনী ৰখা হৈছিলে। তাত পুলিচ আছে, তাৰ ষ্টেটমেণ্ট লৈ আছে ভাড়াঘৰৰ মালিকৰ পৰা। তাৰপিছত আমাকো প্ৰশ্ন কৰিছে। মোৰ ছোৱালী বাংগালোৰত থাকে, সৰুজনী, তাই আহিছে, জোঁৱাই আহিছে। মোৰ লগত মোৰ ল'ৰাটো গৈছিলে, তাকো কৈছে। আমাৰ সকলোৰে এইখিনি মতামত ল'লে। তাৰপাছত লৈ তেওঁলোকক আমি ক'লোঁ, ডক্টৰক বাৰম্বাৰ ইহঁতে সুধিছে কি পাইছে। কৈছে যে হাৰ্ট এটেক বুলিয়ে ধৰক, আপোনালোকে চাইছেনে ছোৱালীজনী, চাওক গোটেই বডি চব ঠিক আছে, একো নাই। ইমানেই দেখুৱালে যে ছোৱালীজনী অলপ দিনৰ আগতে স্কুটাৰ চাইলেঞ্চাৰ পাইপে অকণমান তাইক ভৰিত পুৰিছিলে। মোক তেতিয়া ফটো তুলি দি দেখুৱাইছিলে। তাত সেই কথাটো ক'লে, ক'লত এইটো জানো বোলো। আৰু সেইটো কোনো সন্দেহ কৰিবলগীয়াও নাই। সেই আঁঠুৰ তলত ভৰিৰ আগতে পুৰা দাগ এটা অকণমান মানে চাইলেঞ্চাৰ কৰে। তাৰমানে তেওঁলোকে আমাক এনেকুৱা দেখুৱাইছে যে চব তন্নকে তেওঁলোকে পৰীক্ষা কৰিছে। ডক্টৰক ইমানখিনিয়ে বাৰম্বাৰ প্ৰশ্ন কৰিছে, কৈছে যে হাৰ্ট এটেক। তাৰপাছত সেই কথাখিনি কোৱাৰ পিছত আমি তথাপিও আমাৰ ফালৰ পৰা কৈছোঁ হাৰ্ট এটেক হ'ল, ঠিকে আছে। তেওঁলোকে কৈছে চব অৰ্গান তাই অ'কে আছে। কিন্তু কি হৈছে আপোনালোকে তথাপিও চাব, যিহেতু আগদিনালৈকে মোৰ লগত ছোৱালীয়ে কথা পাতি আছিলে ইমান ভাল, একো গম নাপালোঁ। তেওঁলোকে কৈছে আমাৰ এইটো দায়িত্ব, পুলিচে কৈছে আমি এইটো ইনভেষ্টিগেশ্যন কৰিম আৰু কৰি আছোঁ, সেইবুলি কৈছে। তাৰপাছতে এটা কথা আমি গম পাইছোঁ, পুলিচৰ ফালৰ পৰা এতিয়াৰ পৰাই গম পাইছোঁ, দুৰ্ভাগ্যবশতঃ তাত এটা ল'ৰাই ৰাছিয়ান এটাই 2জনী ছোৱালীক মানে মাৰ্ডাৰ কৰিছে। এই একে সময়তে আমাৰ ছোৱালীজনী তেনেকৈ মৃত্যু হৈছে, কিন্তু তেওঁলোকৰ মনত কিবা তেনেকৈ ছাছপেক্ট আহিবও পাৰে, এইটো হ'ব পাৰে নেকি, এনেকুৱা ভাৱ এটা আহিছে। কোনো যদিও নাই, কিন্তু এইবোৰক এজনী ছোৱালীক ডিঙি কাটি দিছে, সেই এটা কথা। আৰু ইজনীকো কিবা, এইটো কোনো নাই, তেনেকুৱা কোনো একো দাগ দেখা নাই, একোৱেই নাই, একদম স্বাভাৱিক। সেইকাৰণে আমি সেইবোৰ ভবা নাই, কিন্তু মই কথাটো জনাৰ কথাটো, শুনাৰ কথাটো আপোনালোকক কৈছোঁ। তাৰমানে মই যিটো শুনিছিলোঁ, তেওঁলোকে কৈছে যে আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ, যদি কিবা পাওঁ জনাম। কিন্তু আমাক এতিয়ালৈকে পুলিচে একো জনোৱা নাই। আমাৰ ফালৰ পৰা সেইটোৱে, কিন্তু ডাক্তৰে আমাক ফুল এচুৰেঞ্চত কৈছে যে হাৰ্ট এটেক। বাহিৰতে আছিলে। তাই 2006 চনত BCA পঢ়িবলৈ তালৈ গৈছে। হায়াৰ ছেকেণ্ডেৰী পাছ কৰি 2006 চনত তাই BCA কৰিলে। BCA পাছ কৰিয়ে তাই চাকৰি পালে। সেইবোৰ খুব ভালকৈ পাছ কৰিছে। ইয়াতো তাই বহুত ভাল আছিলে ছোৱালী, আনে জানে চব ঠিককৈ গ'ল। তাৰপাছত তাই চাকৰি কৰিলে।
চাকৰি কৰি থকা পাছতে বহুত বছৰ তাতে কৰিলে কোম্পেনীত, বিভিন্ন কোম্পেনীত। তাৰপাছত তাই 4 বছৰ আগতে গোৱালৈ গ'ল। গোৱাত গৈ এতিয়া তাত বিভিন্ন ধৰণৰ কামৰ লগত জড়িত হৈ আছিলে। এতিয়া সেইমতে আছিলে। তাই ক'ৰবাত কিবা ডকুমেণ্টাৰীও কৰে, এইবোৰ গান গায়, নাচা মেলা, তাইৰ লগত মানে বহুত মানুহ জড়িত হৈ আছে। তেনেকুৱাকৈ থাকে। তাই তেনেকৈ মানে সময় কটায়। মোৰ সন্দেহ কৰিবলৈ একো নাই, তাৰমানে একো মোক কাহানিও কোৱা নাই একো এটা। মোৰ সেইকাৰণে সন্দেহ কৰিবলৈকে একো নাই, একো পোৱা নাই। তাই চব ঠিকে আছে। কিবা এটা হ'লে মানে মোক চব কয়, গা বেয়া লাগিলে কয়, কিবা কৰিলে কয়। একো নাই ক'লে যে হঠাৎ হাৰ্ট এটেক এইটো। ডক্টৰে কৈছে আজিকালি এনেকুৱা হৈছে, হঠাতে হৈ যায়, গম নাপায়। তেওঁলোকে কৈছে ক'ভিডৰ পাছত এনেকুৱা ঘটনা ঘটিছে, সেইখিনিয়ে ক'লে। মই এনেই একো সন্দেহ কৰা নাই, কৰিবলগীয়া মই একো পোৱা নাই। পালোহেঁতেন, অকল থকা ছোৱালী, আজিকালি বেয়া কিবাও হয়, যদি তাই কিবা বডিত কিবা হেৰি পোৱা গ'লহেঁতেন। ডক্টৰে বা আমিও চাই একো দেখা নাই যে সম্পূৰ্ণৰূপে, আৰু তাইক ভালকৈ তেনেকৈ কি ফ্ৰিজি কৰি ৰাখে, ভালকৈ থৈছে, চাব পাৰিছোঁ। কষ্ট হৈছে মাক হিচাপে ছোৱালীক চোৱা, সিহঁতিও চাইছে, কিন্তু চাব লাগিব, ঠিকেই দেখিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।